মৰাণত 2য় বাৰ্ষিক উজনি অসম আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতা 2025 ছয়টি জিলাত জিমনাষ্টিক সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ সহযোগত মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত মৰাণত 2য় বাৰ্ষিক উজনি অসম আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতা 2025ৰ শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে। ছয়টি জিলা জিমনাষ্টিক সন্থাৰ সভাপতি অঞ্জলি চেতিয়া মোহন পুৱা পতাকা উত্তোলন কৰি প্ৰতিযোগিতাৰ আৰম্ভণি কৰে। আজি যেটো আৰ্টিষ্টিক জিমনাষ্টিক কম্পিটিশ্যন অৰ্থাৎ উজনি অসম ভিত্তিত যেটো আৰ্টিষ্টিক জিমনাষ্টিক কম্পিটিশ্যন আজি মৰাণত আয়োজন কৰিছে চৰাইদেউ জিলাৰ জিমনাষ্টিক সন্থাৰ উদ্যোগত সম্পাদক নিপন ফুকন আৰু সভানেত্ৰী আমাৰ অঞ্জলি বাইদেউ ভেটাৰান প্লেয়াৰ তেখেত এই বয়সলৈকে এই খেলত জড়িত হৈ আছে। আমি তাকে ধন্যবাদ জনাইছোঁ যে উজনি অসমত এনেকৈ শিশুসকলক লৈ যিসকল দেশৰ ভৱিষ্যত তেওঁলোকক শৰীৰ মন বিবেক গঠন কৰি এজন ভাল নাগৰিক গঢ়িবৰ কাৰণে হয়তো খেলে বিভিন্ন ধৰণে সহায় কৰে আমি সকলোৱে জানো। কিন্তু এই খেল মৰাণৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আজি উজনি অসমৰ আটাইকেইখন জিলাৰ প্ৰতিনিধিয়ে ইয়াতে প্ৰায় 100ৰো ওপৰ প্ৰতিযোগী ইয়াতে অংশগ্ৰহণ কৰিছে। যিসকল একেবাৰে শিশুৰ 6 বছৰৰ পৰা মিনিমাম তেনেকৈ ধৰণৰ শিশু আহি ইয়াত অংশগ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ কথা। তেওঁলোক আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁলোকে যে এই খেলৰ যোগেদি তেওঁলোকৰ জীৱনটো গঢ়িব পাৰিব, তেওঁলোকে যাতে ভৱিষ্যত তেওঁলোকে এজন আদৰ্শ নাগৰিক হ'ব পাৰে বা ভাল এজন নিৰোগী বা ভাল এজন দৃঢ়মনসম্পন্ন দায়িত্বশীল নাগৰিক গঢ়িবৰ কাৰণে খেলে যেনেকৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আজি আমি ভাবোঁ যে মৰাণত এই খেলে এই জিমনাষ্টিক প্ৰতিযোগিতাই এক নতুন দিগন্ত সূচনা কৰিব। আমি খেল এজন সুদক্ষ খেলুৱৈ দেশৰ গৌৰৱ জাতিৰ সম্পদ বুলি কোৱা হয় আৰু এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়াই হ'ল শান্তিৰ প্ৰাংগণ। এইবিলাক শ্লোগানেই নহয়, এইবিলাক সঁচাকৈ সমাজৰ কাৰণে দেশ গঢ়ে, সমাজ গঢ়ে, জাতি গঢ়ে খেলে। এই ক্ষেত্ৰত যদি আমি সৰুৰ পৰাই অভ্যাস কৰাওঁ নিজৰ সন্তানক বা শিশুসকলক, আমি এখন ভৱিষ্যতে ভাল সমাজ পাম, যি আজি অসমখন বা সমাজখনৰ কাৰণে অতি প্ৰয়োজন। আমি এনেধৰণৰ খেলৰ এক গুৰুত্বপূৰ্ণ ভূমিকা বা পজিটিভ বা যোগাত্মক এইবিলাক কথা আছে। গতিকে মই আজি চৰাইদেউ জিলাৰ এই জিমনাষ্টিক সন্থাক মই ধন্যবাদ জনাইছোঁ আৰু আমি খেলক অধিক জনপ্ৰিয় কৰি তুলিব লাগিব আৰু লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনিব লাগিব আৰু সৰুৰ পৰাই অভ্যাস কৰাবৰ কাৰণে এইটো এটা সুন্দৰ পদক্ষেপ আৰু এই পদক্ষেপে আমাৰ অসমখনলৈ ক্ৰীড়া জগতলৈ এক নতুন দিগন্ত সূচনা কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মৰাণতো আমি যথেষ্টখিনি আমি মাল্টিপাৰ্পজ প্ৰায় 48 কোটি টকাৰ এখন ক্ৰীড়া স্পৰ্টছ মাল্টিপাৰ্পজ আমি ইতিমধ্যে ইয়াত নিৰ্মাণ হ'বলৈ গৈ আছে। ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ হ'বলৈ গৈ আছে। আমাৰ পামৰা গৰৈমাৰীত এটা ডাঙৰ এটা ষ্টেডিয়াম আছে। এই বহুখিনি ক্ৰীড়া ক্ষেত্ৰ অকণমান আন্তঃগাঁথনি উন্নত হৈছে। আমি ভাবোঁ এতিয়া খেলুৱৈ কোনো অভাৱ নাই আৰু খেলুৱৈসকলে দেশ বিদেশৰ খেলুৱৈবিলাক ইয়াত পাব। ভৱিষ্যতে খেলপথাৰখন আমাৰ উজ্বলি উঠিব মৰাণত। মই তাকে আজি আহি সকলোকে শুভেচ্ছা জনাইছোঁ আৰু খেল অকল এটা বছৰত পাতিলে নহ'ব, কণ্টিনিউ হৈ থাকিব লাগে। জিমনাষ্টিক সন্থাই এনেধৰণৰ পদক্ষেপ লওক, মই তাকে কামনা কৰিছোঁ। আৰু এটি তেওঁলোকৰ কাৰ্যালয়ৰ কাৰণে মাটি এডোখৰ প্ৰয়োজন আছে জিমনাষ্টিক কাৰ্যালয়ৰ মৰাণত আৰু তেওঁলোকৰ আন্তঃগাঁথনিৰ কাৰণে মই মোৰ বিধায়ক পুঁজিৰ পৰা সহায় কৰে। পোনপ্ৰথমবাৰৰ বাবে চৰাইদেউ জিলা সমিতিৰ উদ্যোগত মৰাণত আমি আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতা আয়োজন কৰিছোঁ। আমাৰ চৰাইদেউ জিলা সমিতি তথা শিৱসাগৰ জিলা সমিতিৰ সহযোগত আৰু স্থানীয় ৰাইজৰ আমাৰ বিভিন্ন দল সংগঠন আমাৰ যিখন মৰাণত আছে তেখেতৰ সহযোগত আমি পোনপ্ৰথমভাৱে ইয়াত দ্বিতীয় বাৰ্ষিক হ'ব আৰ্টিষ্টিক জিমনাষ্টিক প্ৰতিযোগিতা উজনি অসম আয়োজন কৰিছোঁ। ইয়াত ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, দেৰগাঁও আদি দলে অংশগ্ৰহণ কৰিছে। 6খন জিলাই অংশগ্ৰহণ কৰিছে ইয়াত। আৰু আমি ইয়াত কমচে আমাৰ আজি 100 ওচৰা-ওচৰি খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। আৰু ৰাতিপুৱা আমাৰ আজি ফ্লেগ হোষ্টিং কৰে জিমনাষ্টিক সন্থাৰ সভানেত্ৰী অল আছাম জিমনাষ্টিক সন্থাৰ সভানেত্ৰী উপ সভানেত্ৰী অঞ্জলি চেতিয়া মোহন আইতা তথা চৰাইদেউ জিলাৰ সভানেত্ৰী হয় তেখেতে ফ্লেগ হোষ্টিং কৰিছে আৰু খেলখন শুভ উদ্বোধন কৰিছে যোগেন মোহন ডাঙৰীয়া কেবিনেট মন্ত্ৰী, তেখেতে শুভ উদ্বোধন কৰিছে।